আম আদমি পাৰ্টিৰ দৰং জিলাৰ নতুন সমিতি ঘোষণা কৰিলে ৰাজ্যিক নেতৃত্বই। দৰং আপৰ নতুন সভাপতি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কবি ডক্টৰ আখতাৰুল ইছলাম হাজৰিকা। বিশেষ সাংগঠনিক সভাৰ সিদ্ধান্ত অনুসৰি আপৰ ৰাজ্যিক নেতৃত্বই ঘোষণা কৰে দৰং জিলাৰ নতুন সমিতি। ৰাজহুৱা কৰ্মী কবি ডক্টৰ আখতাৰুল ইছলাম হাজৰিকাক সভাপতি, চলচ্চিত্ৰ প্ৰযোজক ধীৰাজ হীৰাক উপদেষ্টা, ফুটবল খেলুৱৈ ৰূপমজ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয়। নমস্কাৰ, মই আখতাৰুল ইছলাম হাজৰিকা। যোৱা পৰহি আমাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ঘোষণা হৈছিল এখন ঘোষণাপত্ৰ, আৰু য'ত মোৰ নামটো দৰং জিলাৰ সভাপতি হিচাপে ঘোষণা কৰিছে। ইয়াৰ লগে লগে মই প্ৰথমেই আমাৰ আম আদমি পাৰ্টিৰ সমগ্ৰ সতীৰ্থবৃন্দক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ বয়স যদিও যথেষ্ট কম, দলে ইমান ডাঙৰ এটা গভীৰ দায়িত্ব দিছে, আৰু সেই দায়িত্বটোৰ ক্ষেত্ৰত অলপ ভয় লাগিলেও মই যথেষ্ট আত্মবিশ্বাসী হৈ আছোঁ যে আমি দলটোক যথেষ্টভাৱে দৰং জিলাত আগুৱাই নিবলৈ সক্ষম হ'ম। আৰু সেই হিচাপে আমাৰ সাংগঠনিক স্থিতি এতিয়া বহুত ওপৰত। আগতে দলটো আজি ৬-৭ বছৰৰ পৰা ইয়াত চলি আছিল, আৰু বৰ্তমান পৰ্যায়ত আমাৰ সাংগঠনিক স্থিতি যথেষ্ট ভাল, আৰু অনাগত দিনত আমি আম আদমি পাৰ্টিক দৰঙত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাম। ইতিমধ্যে সাংগঠনিক ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা যিবোৰ ৰণকৌশল আমাক দিয়া হৈছে, সেই ৰণকৌশল অনুসৰি আমি কাম কৰিম। আৰু আমাৰ গোটেই আম আদমি পাৰ্টিৰ মতটোৱে হ'ল যে আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই দলটোক আমি আগুৱাই লৈ গৈছোঁ। মূলতঃ আমাৰ শিক্ষা, স্বাস্থ্য আৰু ৰাইজৰ যিখিনি দৈনন্দিন মানুহৰ জীৱনৰ প্ৰয়োজনীয় বস্তু, সেইখিনিৰ ক্ষেত্ৰত আমাৰ দলটোৱে বেছি ফ'কাছ কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি আশা কৰোঁ যে দৰং জিলাৰ সমূহ ৰাইজে আম আদমি পাৰ্টিক আঁকোৱালি ল'ব। আমি আপোনালোকক সাংগঠনিক দিশটো আপুনি কেনেকৈ আগুৱাই লৈ যাম আপুনি প্ৰশ্ন কৰিছে। মই ক'ব বিচাৰোঁ যে ইতিমধ্যে আমাৰ লগত শাসকীয় দলৰ বিজেপি আৰু অসম গণ পৰিষদৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা, তেওঁলোক ৰাজ্যিক পৰ্যায়ৰ নেতাও আছে, তেওঁলোকে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে। আপোনালোকে অচিৰেই সেই ধুনীয়া খবৰটো লাভ কৰিব। বহুকেইগৰাকী জ্যেষ্ঠ নেতা নেত্ৰী আমাৰ আম আদমি পাৰ্টিত তেওঁলোকে আনুষ্ঠানিকভাৱে যোগদান কৰিব, আৰু আমি দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক যিখিনি সাংগঠনিকভাৱে কৰিবলগীয়া কাম থাকে সেইখিনি কৰি যাম। আমাৰ প্ৰতিদিনেই সাংগঠনিক সভা হৈ আছে, যোগদান কাৰ্যসূচী হৈ আছে। আপোনালোকে যদি আমাৰ ফেচবুক পেজ চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে মোৰ নামটো যিদিনাৰ পৰা সভাপতিৰ ঘোষণা হৈছে তাৰ পিছদিনাৰ পৰাই আমি প্ৰত্যেকখন সভাতে গৈ আছোঁ। সেইফালে আপোনাৰ দলগাঁও সমষ্টিটো আমাৰ সভা হৈ আছে। যোৱাকালি আমি দলগাঁও সমষ্টিত ফকীৰপাৰাত কৰিছিলোঁ, নদীৰ মুখত কৰিছিলোঁ। তাৰ আগদিনা আমি মংগলদৈ সমষ্টি আৰু চিপাঝাৰৰ দুয়োটা সমষ্টিৰ মাজৰ কাউপৰি চকত আমাৰ এখন বৃহৎ যোগদান সভা হৈছিল। তাৰ আগদিনাও আমি দলগাঁও সমষ্টিত কৰিছোঁ। আমাৰ দৈনন্দিন দিনত আছে, আজিও আমাৰ কাৰ্যসূচী আছে। সাংগঠনিকভাৱে আমি কাম কৰি যাম। আপুনি যিটো হিতাধিকাৰীৰ কথা কৈছে, আচলতে ৰাইজৰ টকা ৰাইজক দিয়াটো আমি কেতিয়াও বেয়া নাপাওঁ, আৰু মাত্ৰ আমাৰ তাতে মূল কথাটো হ'ল, মূল চৰ্তটো হ'ল ধাৰ কৰি নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজক দিবলৈ বা হিতাধিকাৰী সৃষ্টিৰ নামত ঠায়ে ঠায়ে নতুন সমিতিক আদৰণি জনোৱা হৈছে। ব্যুৰো ৰিপৰ্ট B24 অসমেনি।